IAS IPS হোৱাৰ পিছতহে উজনি অসমলৈ যাব মিয়াসকল IAS IPS যেতিয়ালৈকে নহব তেতিয়ালৈকে উজনি অসমলৈ নাযায় মিয়াসকল IAS IPS হৈহে উজনিলৈ যোৱাৰ প্ৰতিজ্ঞা কৰিছে মিয়াসকলে এই দাবী উত্থাপন কৰিছে নেমছৱে আমি উল্লেখ কৰিব বিচাৰিছো এই মুহূৰ্তত উজনি অসমলৈ তেতিয়া যাব যেতিয়া মিয়াসকল IAS হ'ব IPS হ'ব ACS APS নহয় IAS IPS হোৱাৰ পিছতহে উজনি অসমত যাব মিয়াসকল এই ডাঙৰ মন্তব্য কৰিছে নেমছৱে বিস্ফোৰণ ঘটাইছে শেহতীয়াভাৱে উজনি অসমলৈ মিয়া শ্ৰমিক কেতিয়া যাব মিয়া শ্ৰমিক যাবনে নাযায় মিয়া শ্ৰমিকক বাছৰ পৰা নমাই দিয়া এনেবোৰ ঘটনা হৈ আছিল এইবোৰ ঘটনা ৰাজ্যত চলি আছিল তাৰ মাজতে নেমছৱে দাবী কৰিছে যে উজনি অসমলৈ তেতিয়া যাব যেতিয়া মিয়াসকল IAS হ'ব IPS হ'ব তেতিয়াহে উজনি অসমলৈ যাব বুলি মন্তব্য কৰিছে পৰীক্ষা বহুত দেৰি আছে কিন্তু আমি এটা সিদ্ধান্ত লৈছো যে আমি এতিয়াৰ পৰা সংখ্যালঘু অঞ্চলসমূহত সংখ্যালঘু ল'ৰা ছোৱালীক হাই স্কুল আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাত কেনেকৈ ভালদৰে উত্তীৰ্ণ কৰাব পাৰি কেনেকৈ তাৰ ট্ৰেইনিং দিব পাৰি কেনেকৈ অধ্যয়ন কৰে এই বিষয়ে আমি বিভিন্ন এতিয়া গাঁৱে গাঁৱে আমি সভা সমিতি অনুষ্ঠিত কৰি তেওঁলোকক মাতি আমি পৰামৰ্শ দিবলৈ আমি চেষ্টা কৰিছো আমি কিয় চেষ্টা নকৰিম যেহেতু ভাৰতৰ সংবিধানত আছে যে ভাৰতবৰ্ষৰ প্ৰতিটো ঠাইত অসমৰ নাগৰিক ঘূৰিব পাৰে ভাৰতবৰ্ষৰ নাগৰিক ঘূৰিব পাৰে কিন্তু অসমৰ উজনিত এতিয়া অসমৰ মিয়া মানুহক অত্যাচাৰ কৰা হৈছে অসমৰ মিয়া কাম কৰাই কিন্তু টকা পইচা নিদিয়ে এনেকুৱা ধৰণৰ শাৰীৰিক মানসিক অত্যাচাৰ কৰাইছে কিছুমান দল সংগঠন আৰু উগ্ৰবাদী নেতাই এতিয়া আমি চিন্তা কৰিছো যে এতিয়া আমি শ্ৰমিক নপঠাও এতিয়া আমি উজনিলৈ পঠাম একজন IPS বিষয়া একজন IAS বিষয়া একজন সাৰ্কুল অফিচাৰ বনোৱাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু আগন্তুক 10 পৰা 15 বছৰ পিছত আমি এনেকুৱা মানে এটা সিদ্ধান্ত লৈছো যে উজনিলৈ শ্ৰমিক নাযায় আৰু লেবাৰ নাযায় আৰু উজনিলৈ যাব IPS DC SP চাও তেতিয়া তেওঁলোকে কেনেকৈ ককৰ্থনা কৰি কেনেকৈ গালি গালাজ পাৰি এই সকলক পঠিয়াই যাৰ কাৰণে আমি কাম কৰি আছো আৰু আমি আমাৰ সংখ্যালঘু জনসাধাৰণক অনুৰোধ জনাইছো যে আপোনাৰ সন্তানক আপুনি হাতত ইটা তুলি দিয়াতকে আপোনাৰ সন্তানত আপুনি কুঠাৰ কোৰ তুলি দিয়াতকে আপোনাৰ সন্তানক এতিয়া কিতাপ আৰু কলম তুলি দিব লাগিব আকৌ কৈছো সংখ্যালঘু ল'ৰা ছোৱালীসকলে ইটা কুঠাৰৰ পৰিৱৰ্তে এতিয়া কলম আৰু বহি কিতাপ তুলি দিব লাগিব আৰু তাৰ কাৰণে যিমান সহায় কৰিব লাগে আমি সংখ্যালঘু দল সংগঠনে আপোনালোকক কৰিবলৈ প্ৰস্তুত আছো তথাপি মানুহৰ ককৰ্থনা আমি শুনিবলৈ আমি নোৱাৰো ড্ৰাগছ মদ গাঞ্জাৰ ইত্যাদিৰ বিৰুদ্ধে আমি প্ৰচাৰ চলাই আছো আমি প্ৰশাসনক সহায় সহযোগিতা কৰি আছো আমি এতিয়াও কওঁ যে গাঞ্জা ড্ৰাগছ পালে আপোনালোকে আৰক্ষীক খবৰ দিয়ক আপোনালোকে নেমছুৰ কৰ্মকৰ্তাক খবৰ দিয়ক এইবিলাকৰ বিৰুদ্ধে আমি কাম কৰি আছো আৰু যি পইচাৰে যি মানুহে ড্ৰাগছ গাঞ্জা ইত্যাদি বেয়া বস্তুবোৰ খায় সেই টকা পইচাৰে আপুনি আপোনাৰ ল'ৰা ছোৱালীক শিক্ষাৰ কামত লগাওক কিতাপ কিনি দিয়ক কলম কিনি দিয়ক ভাল বস্তু খাদ্য খোৱাক গাখীৰ খোৱাক কিন্তু আপোনালোকে ইত্যাদি যিবিলাক বেয়া সামগ্ৰী আছে অবৈধ সামগ্ৰী আছে ক্ষতিকাৰক সামগ্ৰী আছে ইত্যাদি সকলো ত্যাগ কৰক আৰু সেইবোৰ টকা আপোনালোকে কিতাপ আৰু বহীত লগাই সমাজৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত